মৰাণ আঠখৰী সমাজৰ অন্যতম এটা ঠাল হৈছে বামচুকীয়া চুতীয়াসকল। আৰু আমাৰ এই বামচুকীয়াসকল মৰাণৰ বিভিন্ন অঞ্চলত, বিশেষকৈ গছপুৰীয়া, ৰাইদাং, ডুমৰ দলং, আমগুৰি আৰু শলমাৰী, লুকুমাৰী এনেকৈ এইবোৰ অঞ্চলত আমাৰ জ্ঞাতিসকল আছে। আমি বহু দিনৰ পৰা একত্ৰিত হৈ বংশাৱলী এখন পতাৰ আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি এই বৃদ্ধাশ্ৰমত আমি ইয়াত যিসকল আছে তেওঁলোকক কিছু খাদ্যবস্তু দিয়াৰ লগতে তেওঁলোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ। আমাৰ এই আৰম্ভণি এই কাৰ্যসূচী, আৰু আমি আশা ৰাখিছোঁ আমাৰ যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে আমাৰ এই বংশাৱলী আগলৈ যাতে চলাই নিয়ে, আমি সেইটোৱে আশা কৰিছোঁ। আৰু আজিৰ সভাখন যিহেতু আমাৰ প্ৰথম হ'ব, গতিকে হয়তো খুঁটি নাতি থাকিব পাৰে, তথাপিও আমি আশা ৰাখিছোঁ যাতে অনুষ্ঠানটো খুব ভালকৈ পৰিচালিত হয়। আৰু এই অনুষ্ঠানটো আমি গছপুৰীয়াত আমি আয়োজন কৰিবলৈ লৈছোঁ প্ৰথম। এইখিনি আমাৰ ক'ব লগা। আৰু আজি এটা পবিত্ৰ দিন বুলি আমি ভাবিছোঁ যে আমি বামচুকীয়া চুতীয়া পৰিয়ালৰ আজি বংশাৱলী প্ৰথম আমাৰ বাৰ্ষিক আমি অনুষ্ঠান আমি গছপুৰীয়াতে পাতিবলৈ বিচাৰিছোঁ। আজি আমি ককাই ভাই, দদাইদেউ, বৰ্তা বৰমা এনেকৈ কৈ আদি কৰি সকলো বোৱাৰীসকল হৈ আমি আজি এই আশ্ৰমলৈ আহিলোঁ। আহি পিনে আমি যিটো ইয়াত প্ৰত্যক্ষ কৰি আমি যিটো দেখা পাইছোঁ, নিশ্চয় আমাৰ কাৰ্যভাগ সফল হ'ব বুলি আমি ভাবিছোঁ। যিহেতু আজি আমি এই অনুষ্ঠানটো পতাৰ উদ্দেশ্যই এইটোৱে হৈছে যে আজি মানৱ জীৱনত আমি কেনেধৰণে আমি থাকিব লাগে, মানৱ জীৱনক কেনেকৈ সহায় কৰিব লাগে, মানুহৰ অন্তৰখনৰ লগত আমি কেনেকৈ জীয়াই থাকিব লাগে, মানুহক আমি কেনেকৈ সহায় কৰিব লাগে, এই কথাখিনিক আমি খুব উপলব্ধি কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে আজি আমি পুৱাতে আহি আমি দেউতাসকল আইসকল তেখেতলোকত আছে, গতিকে তেখেতলোক আমি কিছু হ'লেও আমি ফল মূল বিতৰণ কৰি আজি যাতে এই আমাৰ অনুষ্ঠানভাগ যাতে খুব সুন্দৰভাৱে হয়, গতিকে এই তাকে কামনা কৰি আজি অনুষ্ঠান আমি পাতিবলৈ আৰম্ভ কৰিছোঁ।